আৰু 68ৰ পৰা 76খন এখন বিৰোধী পক্ষ পাব চৰকাৰ গঠন কৰিব। এইটো মই দায়িত্বৰে ঘোষণা কৰিলোঁ। কি কৈছে? আপোনাৰ পিএছঅ জনে যে ক'লে যে সোমাব দিছে, হয়, তাৰমানে পৰিকল্পিতভাৱে চলিছে নেকি? আগৰ পৰাই তাৰমানে যিটো কৰা হৈছে হয়। ভাবি নেকি তেনেকুৱা? নাই, মই মানে মোৰ যিহেতু এইটো ইনভেষ্টিগেশ্যন হৈ আছে, মোক এখন ন'টিছ আহি পেলাই এইটো মাতিলে 11 তাৰিখে যোনখন ন'টিছ দিলে, তো মই যোৱাকালি গ'লোঁ, গৈ মই যোনখিনি ক'বলগীয়া ষ্টেটমেণ্ট আছিলে মই গোটেইখিনি তেওঁলোকক ক'লোঁ। আৰু মই খুব ভাল পাইছোঁ, কালিও মই আপোনালোকৰ আগত কথাখিনি একে কথাই কৈছোঁ যে মই খুব ভাল পাইছোঁ যে তেওঁলোকে মোক মাতিছে, কাৰণ এই গোটেই ইছ্যুটো লৈ ফাৰ্ষ্ট কমপ্লেইন ময়ে কৰিছিলোঁ। যেনেকৈ এইমাত্ৰ ছাৰেও ক'লে যে মানে এই কমপ্লেইনটো মই আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰক মই প্ৰথম দিছিলোঁ যে মোক সোমাব দিয়া নাই পুলিং ষ্টেচনৰ ভিতৰত। যিহেতু এজ এন অথৰাইজড ৰেপ্ৰেজেণ্টেটিভ মই পাৰোঁ সোমাবলৈ পুলিং ষ্টেচনত, চাব পাৰোঁ, মই প্ৰিচাইডিং অফিচাৰজনৰ লগত কথা পাতিব পাৰোঁ। তো মই এজ পাৰ ECI ৰুলছ মতে যোনখিনি মই কৰিব লাগে মই গোটেইখিনি ৰুলছখিনি ফ'ল' কৰি মই গৈছোঁ, মই কথা পাতিছোঁ। তাৰ মাজতে আহি মোক ৰখাইছে, তেওঁলোকে কৈছে যে যাব নোৱাৰে বুলি। সেইকাৰণে মই আকৌ গেটলৈ ওলাই আহিলোঁ, আহি তেওঁলোকৰ লগত কথা পাতিলোঁ যে কিয় কিবা নতুন ৰুল ওলাইছে নেকি, নটিফিকেশ্যন ওলাইছে নেকি, আপুনি জনাওক মোক। তেতিয়া OC লগতো মই নিজে কথা পাতিলোঁ। তেতিয়া তেওঁ ক'লে যে নাই এইটো মিছআণ্ডাৰষ্টেণ্ডিং এটা হৈছে, আপুনি যাব পাৰে, আমি ভাবিছিলোঁ যে নোৱাৰে বুলি। সেইকাৰণে মই আকৌ গ'লোঁ, চাই আহিলোঁ। 3টা পুলিং ষ্টেচন আছিলে সেই আপোনাৰ পাণবজাৰ হাইস্কুলৰ ভিতৰত। তো গোটেই এইখিনি হৈ পেলাই তাৰপিছত আবেলি যিহেতু মই এই কমপ্লেইনটো দিছিলোঁ, আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে নিজে এখন পাব্লিক ন'টিছ ইছ্যু কৰিলে আবেলি 5:30 মানত। তো সেইকাৰণে খুবেই ভাল হ'ল, তেওঁলোকে নিজে ক্লেৰিফাই কৰি দিলে কগনিচেঞ্চটো লৈ পেলাই। সেইকাৰণে পিছতহে মই গম পালোঁ যে এনেকৈ ফল্ছ এলিগেশ্যন লগাই এখন মোৰ নামত FIR এখন লঞ্চ কৰিলে তেওঁলোকে এই গোটেই চিটুৱেশ্যনটো লৈ। সেইকাৰণে খুবেই ভাল পাইছোঁ যে মই এটা নিজৰ এটা অপৰচুনিটি পাইছোঁ মোৰ নিজৰ ষ্টেটমেণ্টখিনি ভালকৈ আগুৱাই দিব, চব বস্তুখিনি ভালকৈ তেওঁলোকক কৈ আহিছোঁ। আৰু মোৰ গোটেই বিশ্বাস আছে যে ইনভেষ্টিগেশ্যনটো তেওঁলোকে ভালকৈ কৰিব, ফেয়াৰলি কৰিব, সেইটোৱে কম। হয় হয়, তে এইটোত মই হয় সেইখিনি বস্তু মই সেই বস্তুখিনি মই অলৰেডি কৈছোঁ তাতে, যে যিহেতু PSOটো তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ হয়, তেওঁলোকৰ এটা ট্ৰেইনিং আৰু এটা অৰিয়েণ্টেশ্যন কৰা হয়। চ' তেওঁলোকে যিহেতু সেইটো বস্তু ভালকৈ জানিব লাগে। চ' মোৰ ফালৰ পৰা মই অলৰেডি কোৱা হৈছিলে তেওঁক যে যিহেতু ৰুল মতে নোৱাৰে বুলি, তে সেইকাৰণে এতিয়া যিহেতু তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ, তেওঁলোকে কৈছে তেওঁলোকৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে কেণ্ডিডেটৰ লগত থাকিব লাগে বুলি। চ' এতিয়া সেইটোত মই কি কৰিম আৰু মই মোৰ নিজৰ ফালৰ পৰা মই চেষ্টা কৰিছোঁ। না প্লাছ কুংকি চৌধুৰীৰ ভিডিঅ' টেম্পাৰ কৰা হৈছিল, AI ভিডিঅ' বনোৱা হৈছিল, সেইটোৰ বিৰুদ্ধে FIR দিছে, সেইটো আজিলৈকে একশ্যন লোৱা নাই। হয়, চাইবাৰ ক্ৰাইমত দিছিলোঁ। চ' এতিয়ালৈ CIDয়ে মোক কৈছিলে যে মোৰ এপ্লিকেশ্যনটো তেওঁলোকে CIDলৈ ফৰৱাৰ্ড কৰিব, আৰু যদি আহি থকা টাইমত যদি আৰু এনেকুৱা মৰ্ফ ভিডিঅ' বা কিবা ওলায় তেতিয়া তেওঁলোকে সেইবোৰ গুচাব। আৰু যোনখিনি মানুহে অলৰেডি সেই ফল্ছ ইনফৰ্মেশ্যনখিনি মোৰ চাৰ্কুলেট কৰি আছিলে তেওঁলোকৰ ওপৰত একো এতিয়ালৈ একশ্যন লোৱা হোৱা নাই। হয় হয়, ঠিক আছে। এইটো মুখ্যমন্ত্ৰীয়ে কাৰ পৰিয়াল বা কাৰ বিৰুদ্ধে ধৰি আছে এইটো গুৰুত্বপূৰ্ণ কথা নাই, কথাটো ৰাজনৈতিক। যে মই আগেও কৈছোঁ আগতে যে যুৱ প্ৰজন্মৰ উত্থানটো BJP দলে বা চৰকাৰখনে কোনো কাৰণতে সহিব পৰা নাই। যে যুৱ প্ৰজন্মৰ যাত্ৰাটোক বাধা দিবৰ বাবে এই ধৰণৰ বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এটা সম্ভ্ৰান্ত পৰিয়াল গুৱাহাটীৰ, কিন্তু পৰিয়ালটোলৈ যাবই নাপায় নহয়, পৰিয়ালৰ কি সম্পৰ্ক আছে? প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, পৰিয়ালটো সম্ভ্ৰান্ত পৰিয়াল, চবেই জানে, অসমত গুৱাহাটীত চবেই জানে। গতিকে সেইটোতো কোনো বিতৰ্কৰ প্ৰশ্নই নাই। এইবোৰ যি কৈছে কোনো মানুহৰতো বিশ্বাসযোগ্য কথা নহয়। কথাটো হ'ল যে বাধা দিবলৈ কিয় বিচৰাইছে? নতুন প্ৰজন্মৰ যুৱতী এগৰাকীয়ে, সৰু ছোৱালী এজনে প্ৰতিদ্বন্দ্বিতা কৰিছে, উৎসাহ জনাব লাগে, শুভেচ্ছা দিবলৈ কিয় বাৰে বাৰে বাধা দিব বিচৰাইছে? সেইটোতে আমাৰ আপত্তিটো আছে। এনিৱে থেংক ইউ ছ' মাছ। এটা কথা খালি কৈ থওঁ যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব, সকলোৱে নিশ্চিন্ত হৈ থাকক। 35ৰ পৰা 40খন আসনতকৈ অধিক BJP দলে পোৱাৰ কোনো সম্ভাৱনা নাই, কোনো ধৰণৰ সম্ভাৱনাই নাই। আৰু 68ৰ পৰা 76খন আসন বিৰোধী পক্ষ পাব চৰকাৰ গঠন কৰিব। সেইটো মই দায়িত্বৰে ঘোষণা কৰিলোঁ।